হাইস্কুল শিক্ষান্ত পৰীক্ষাত MK আদৰ্শ জাতীয় বিদ্যালয়ৰ 100% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ। আনন্দিত অঞ্চলবাসী। আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ ধনিয়াভেটি MK আদৰ্শ জাতীয় বিদ্যালয়ৰ ফলাফলে বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ পৰা মুঠ 9 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে 2 গৰাকী ডিষ্টিংশ্যন, 4 গৰাকীৰ প্ৰথম বিভাগ আৰু 3 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। আজিৰ ফলাফলৰ পিছতে অঞ্চলবাসীৰ মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ সভাপতিয়ে কয় যে বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ পৰাই যথেষ্ট ভাল ফলাফল কঢ়িয়াবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ এই যাত্ৰা অক্ষুণ্ণ থাকিব বুলি তেওঁলোকে আশাবাদী। নিউজ ডেস্ক ৰিপোৰ্ট, বটদ্ৰৱা লাইভ। নমস্কাৰ। হয়, সদ্যগৃহীত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল দিছে, আমাৰ বিদ্যালয়ৰ পৰা অৰ্থাৎ MK আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা মুঠ 9 গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে 9 গৰাকী শিক্ষাৰ্থীয়ে খুব ভাল ফলাফল লাভ কৰিছে, সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমাৰ বিদ্যালয়ৰ এই 9 গৰাকী ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 2 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। তাৰে এজনৰ পাৰ্চেণ্টেজ হৈছে 86.50 আৰু এজনৰ পাৰ্চেণ্টেজ হৈছে 86 আৰু বাকী 4জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 3জন ছাত্ৰ ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। আমি যি আশা কৰিছিলোঁ, মানে আমাৰ বিদ্যালয়ৰ ফলাফল 100% হ'ব বুলি, ঠিক আজি এই ফলাফলত আমি সন্তুষ্ট। আমাৰ বিদ্যালয়ৰ আজি 100% ফলাফল লাভ কৰিব পাৰিছে। যোৱা শিক্ষাবৰ্ষত 2024-25 শিক্ষাবৰ্ষত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইখন বিদ্যালয়ৰ পৰা যথেষ্ট সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ভাল ফলাফল লাভ কৰিছিল। এইবাৰ আমাৰ ছেকেণ্ড বেচ আৰু ছেকেণ্ড বেচটো যোৱা বছৰৰ তুলনাত আৰু বেছি ভাল হৈছে। গতিকে আমি আশাবাদী আগন্তুক যি শিক্ষাবৰ্ষ আমাৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা অৱতীৰ্ণ হ'ব, সেই ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট ফলাফল লাভ কৰিব। আৰু আজিৰ এই পৰীক্ষাৰ যি ফলাফল, যি ছাত্ৰ ছাত্ৰীসকলে যি ফলাফল কঢ়িয়াই আনিছে, এই ফলাফলৰ কাৰণে আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল আৰু এই অঞ্চলৰ অৰ্থাৎ ধনিয়াভেটি গাঁৱৰ সমূহ ৰাইজ, অভিভাৱকসকল সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ শিক্ষাগুৰুসকলক মই এইটো অনুৰোধ জনাম যে তেখেতসকলে যি কষ্ট আৰু বলিদান দি পেলাই মানে ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিছে, আগন্তুক পৰ্যায়ত শিক্ষাগুৰুসকলে যদি আৰু অশেষ কষ্ট কৰে, তেতিয়াহ'লে আৰু যথেষ্ট ফলাফল ভাল হ'ব। আৰু আমাৰ এই ফলাফলে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ এই সমাজৰ যাতে কল্যাণ সাধন কৰিব পাৰে আৰু ভৱিষ্যতত যাতে ভাল নাগৰিক হ'ব পাৰে, তাৰ কাৰণে মই এই ছাত্ৰ ছাত্ৰীসকলৰ কামনা কৰিছোঁ। সদ্যগৃহীত মেট্ৰিক পৰীক্ষাত যি ফলাফল আমাৰ MK আদৰ্শ জাতীয় বিদ্যালয়ে দেখুৱাইছে, তাত 100% উত্তীৰ্ণ হৈছে। আৰু যোৱা বছৰতো আমাৰ 100% উত্তীৰ্ণ হৈছিল প্ৰথম বিভাগত। এইবাৰ আৰু বেছি ভাল ফলাফল দেখুৱাইছে। এইবাৰ 2জন ল'ৰাই ডিষ্টিংশ্যন কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে আমাৰ এই স্কুলৰ প্ৰধান শিক্ষক বা অধ্যক্ষ মহোদয়কে আদি কৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলক মই সভাপতি হিচাপে, স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ল'ৰা ছোৱালীক দিনে দিনে আমাৰ 2টা বছৰ গৈছে, 2টা বছৰতেই ভাল ফলাফল দেখুৱাইছে, 100% উত্তীৰ্ণ হৈছে। গতিকে মই মোৰ তৰফৰ পৰা আৰু আমাৰ এই অঞ্চলবাসীৰ তৰফৰ পৰা
আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ যোজনক আৰু সকলো ছাত্ৰ ছাত্ৰীকে আমি সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।